এডাল মমে যেনেকৈ নিজৰ পোহৰ দি দি এসময়ত নিজে আঁতৰি যায়, সেইদৰে আজিৰ দিনটোত ভৱেশ কলিতা ডাঙৰীয়াই গৌৰৱেৰে সৈতে নিজৰ চকীখনৰ পৰাও আজি আঁতৰি আহিছে। কিয় আঁতৰি আহিছে? আমি দলে নিয়ম বনাইছিলো যে জিলা সভাপতিসকলে নিৰ্বাচন খেলিব নোৱাৰে। ভৱেশ কলিতা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলো। ভৱেশ কলিতা ডাঙৰীয়াই মোক কৈছিলে যে যদি জিলা সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰে, ৰাজ্যিক সভাপতিয়েও নিৰ্বাচন খেলিব নোৱাৰে, আৰু মই যিহেতু নিৰ্বাচন খেলিম, মোৰ নামটো দ্বিতীয়বাৰৰ বাবে বিবেচনা কৰিব নালাগে। এনেধৰণৰ ত্যাগ, এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টিৰ মাজত দেখা পোৱা যায়। আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাম, 400 মণ্ডল সভাপতি নিৰ্বাচিত কৰক, 38 জন জিলা সভাপতি নিৰ্বাচন কৰক। ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো। আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল, কালি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল, কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে, কতো তু শব্দ এটাও নাই, আৰু এয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি।